নমস্কাৰ জনাইছোঁ বন্ধুসকল। অহাকাইলৈ আছে প্ৰথমটো গ্ৰেড 3ৰ এক্সাম। তাৰে ভিতৰত অহাকাইলৈ পৰীক্ষা দিবলৈ যাব, শুভেচ্ছা যাচিছোঁ। তাৰ পূৰ্বে পৰীক্ষা দিয়াৰ পূৰ্বে চাওকচোন অহাকাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত কি কি পোষ্ট আছে বা আগন্তুক 29 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পোষ্ট কি কি আছে আৰু গ্ৰেড পে'বিলাক কিমান হ'ব মই আপোনাক জনাই দিছোঁ। প্ৰথম দেখিছে যে পোষ্ট যোৱাবাৰতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে। জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ এইখিনি হৈছে আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী, যিটো 29 তাৰিখে এক্সাম হ'ব। বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ, সেইটো কাইলৈ নহয়, কাইলৈ হ'বলগীয়া পোষ্টখিনি চাওক। ইয়াত লিখা আছে, এই যে দেখিছে এইখিনি হৈছে অহাকাইলৈ অনুষ্ঠিত হ'বলগীয়া পোষ্ট। কাইলৈ কি কি পোষ্ট আছে? এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, ফিল্ড এছিষ্টেণ্ট, কাউণ্টাৰ এটেণ্ডেণ্ট, ৰেকৰ্ড কিপাৰ, এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ, চাৰ্কল অৰ্গেনাইজেশ্যন, তাৰপিছত ষ্ট'ৰ কিপাৰ, মেট্ৰন কাম, তাৰপিছতে এনেকৈ আছে। এইখিনি পোষ্ট আপোনালোকে দেখিছে। ইয়াৰ ভিতৰত টোটেল পোষ্টৰ সংখ্যা দেখিছে চব। ইয়াত অপেন কেটেগৰীৰ কাৰণে দিছে 1498টা আছে, তাৰে ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন 402টাত, অৰ্থাৎ 1458টাৰ ভিতৰত 402টাত ওমেনৰ বাবে ৰিজাৰ্ভ আছে। আৰু পুৰুষ মহিলা সকলোৱে প্ৰায় 1000টা পোষ্ট, 1056টা পোষ্টৰ বাবে এলিজিবল হ'ব। 402টা ওমেনৰ বাবে ৰিজাৰ্ভ আছে। তেনেকৈ OBCৰ ক্ষেত্ৰত দিয়া আছে 621টা আৰু তাৰ ভিতৰত 185টা, তাৰে ভিতৰৰ পৰাই ওমেনৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। ঠিক তেনেকৈ টি ট্ৰাইবছৰ পৰা দিছে 26টা, SC পৰা দিছে 181টা, আৰু ST প্লেন্সৰ পৰা দিছে 260টা, ST হিলছৰ পৰা দিছে 124টা। সৰ্বমুঠ অহাকাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত 2670টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব, আৰু য'ত 754টা পদ ৰিজাৰ্ভ ফৰ ওমেনৰ বাবে থাকিব। ওমেনৰ কাৰণে ৰিজাৰ্ভ হ'ব, অৰ্থাৎ 2670টা পদৰ ভিতৰত 754টা থাকিব, আৰু তাৰ ভিতৰত প্ৰায় 1900 পদৰ কাৰণে কি হ'ব, অনুষ্ঠিত হ'ব। সকলোৱে মানে ফাইট কৰিব পাৰিব তাৰ ভিতৰত। বুজি পাইছে? 754টা ৰিজাৰ্ভ ফৰ ওমেন হয়। ঠিক আছে। নেক্সট এইফালে আছে পোষ্ট কেইটামান কাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাতে অন্তৰ্ভুক্ত হয়। এনফৰ্চমেণ্ট চেকাৰ ফৰমেন, ছেকশ্যন এছিষ্টেণ্ট, এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ, মেট্ৰন। এইখিনি প্ৰত্যেকটো পোষ্টৰে মই গেট পে কিমান নাজানো, কিন্তু প্ৰত্যেকৰে পৃথক হ'ব। কিন্তু যিমান দূৰ সম্ভৱ জানো ইয়াৰ সৰহভাগকৈ গেট পে হৈছে 5600 টকা, 5600 টকা। ঠিক আছে। হয়তো দুই এটাৰ বেছি হ'ব পাৰে, 6200 থাকিব পাৰে, মই গোটেইখিনি নাই চোৱা, কিন্তু সৰহ সংখ্যকৰে কিন্তু 5600 টকা হৈছে ইয়াৰ গ্ৰেড পে। ঠিক আছে। তাৰপিছত কাইলৈ আপোনালোকে জানে যে কাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাটো ছায়েন্স প্ৰাৰ্থীসকলৰ বাবে কিছুমান পোষ্ট ৰিজাৰ্ভ কৰা থাকে। তাৰে ভিতৰত আছে চাওক, ছায়েন্সসকলৰ বাবে 358টা পোষ্ট আছে অপেন কেটেগৰীত, আৰু তাৰ ভিতৰত 70টা পোষ্ট আছে ৰিজাৰ্ভ ফৰ ওমেন। OBCৰ কাৰণে 75টা আছে। আৰু ইয়াত যদি আমি টোটেলখিনি চাওঁ, 578টা পোষ্ট ছায়েন্স কেণ্ডিডেটৰ বাবে আছে, তাৰে ভিতৰত 114টা ৰিজাৰ্ভ ফৰ ওমেন হ'ব। নিশ্চিতভাৱে বন্ধুসকল বুজি পাইছে। এইফালে 578টা আৰু এইফালে আপোনাৰ 2670টা হ'ব অহাকাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে থকা পদৰ সংখ্যা। এইবাৰ যিটো পৰীক্ষা গ্ৰেড 3ৰ বাবে অনুষ্ঠিত হ'ব, তাত সৰ্বমুঠ পদৰ সংখ্যা হৈছে, আপোনালোকে চাওক স্ক্ৰীণত ওলাই আছে, 7650টা হ'ব এইবাৰৰ পৰীক্ষাৰ বাবে পদৰ সংখ্যা। ঠিক আছে বন্ধুসকল, বুজি পাইছে? 7650টা হৈছে গ্ৰেড 3ৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা। বাকীখিনি চাওঁচোন আহক। বাকীখিনি যদি চাওঁ আমি প্ৰথমৰ পৰা যদি চাওঁ, জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ, এইটো গ্ৰেড পে হৈছে 8700 টকা। ইয়াৰ তাৰপিছত ছুপাৰভাইজাৰ, ছাব ইনস্পেক্টৰ, জুনিয়ৰ ইনস্পেক্টৰ, অডিটৰ এনেকৈ আছে। কোঅপাৰেটিভ ছ'চাইটি, ইয়াৰ বাবে বেচেলৰ ডিগ্ৰী হয়। ইয়াৰ বাবে সৰ্বমুঠ পদ যদি আমি চাওঁ 456টা আছে, তাৰে ভিতৰত 223টা হৈছে ৰিজাৰ্ভ ফৰ ওমেন। 456টাৰ পৰা যদি আপুনি বাকীটো বিয়োগ কৰি দিয়ে, যিটো থাকে সেইটোৰ বাবে মেন ওমেন দুয়োটাই এলিজিবল হ'ব। পদৰ সংখ্যা কিছু কম আছে তাত। তাৰপিছত যদি এইখিনি পদ চাই, এইখিনি যিটোৰ বাবে আমি সকলো সংখ্যকে যথেষ্ট সংখ্যক যিখিনি পদক লৈ আশা কৰোঁ, সপোন দেখোঁ, জুনিয়ৰ এছিষ্টেণ্ট, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট BDO, গাঁও পঞ্চায়তৰ ছেক্ৰেটেৰী, আপাৰ লোৱাৰ ডিভিজন LDA হয়, কম্পিউটাৰ অপাৰেটৰ, এইখিনি আছে। ইয়াৰ বাবে পোষ্টৰ সংখ্যা হৈছে 2002টা হৈছে অপেন কেটেগৰীৰ বাবে, তাৰ ভিতৰত 479টা হৈছে ৰিজাৰ্ভ ফৰ ওমেন। আৰু যদি গ্ৰেণ্ড টোটেলটো আমি যদি লক্ষ্য কৰোঁ, 3478টা হ'ব সকলোৰ বাবে, আৰু তাৰ ভিতৰত 811টা হ'ব তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন। নিশ্চিতভাৱে বুজি পাইছে। এইখিনি পদ আপোনালোকে স্ক্ৰীণত গোটেইখিনি মই আকৌ দেখুৱাই দিছোঁ। চাওক, বেচেলাৰ্ছ ডিগ্ৰীৰ কাৰণে পদৰ সংখ্যা হৈছে 456টা, আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা, যিটো মিনিমাম 6 মাহ লাগিছিল, 6 মাহৰ এখন চাৰ্টিফিকেট লাগিছিল, ডিপ্ল'মা চাৰ্টিফিকেট, তাৰ বাবে পোষ্টৰ সংখ্যা হৈছে 3478টা।
ঠিক আছে বন্ধুসকল, এই যিখিনি আপুনি বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ দেখিছে, ইয়াত সৰহ সংখ্যকৰে গেট পে 6,200, তাৰে ভিতৰত এছিষ্টেণ্ট BDO আছে, পঞ্চায়ত ছেক্ৰেটাৰী আছে, এইবিলাকৰ 7,600 হ'ব। ইয়াৰে ভিতৰত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এইটোৰ হ'ব 8,700 হ'ব। ঠিক আছে বন্ধুসকল, এইখিনি দেখিছে। ষ্ট'ৰ ইয়াৰ ভিতৰত HSSLC যিটো ইকুইভেলেণ্ট অহাকাইলৈ অনুষ্ঠিত হ'ব। মুঠৰ ওপৰত 7,650টা হৈছে গ্ৰেড 3 পোষ্ট, তাৰ ভিতৰত 1929টা হৈছে ৰিজাৰ্ভ ফৰ ওমেন। প্ৰিয় বন্ধুসকল, অহাকাইলৈ পৰীক্ষা আছে, সকলোৱে শুভেচ্ছা দিছোঁ। ভিডিঅ'টো দীঘলীয়া নকৰোঁ। এইখিনি পৰীক্ষা দিয়াৰ পূৰ্বে আপুনি চাওক, আপুনি এইখিনি পদৰ কাৰণে পৰীক্ষাত অনুষ্ঠিত হ'বলৈ গৈ আছে, অৱতীৰ্ণ হ'বলৈ গৈ আছে। মুঠৰ ওপৰত ভালকৈ পঢ়ক, ভালকৈ যিহেতু পঢ়িছে এতিয়া শেষত পৰ্যায়ত আপুনি ভালকৈ ৰিভিজন কৰক। অহাকাইলৈ অত্যন্ত দৃঢ় বিশ্বাস ৰাখি, নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি, নিজৰ যিখিনি দক্ষতা আছে সেই দক্ষতাখিনি প্ৰদৰ্শন কৰক, আৰু তাৰ জৰিয়তে যিখিনি আপুনি প্ৰথমতে শুদ্ধকৈ জানে, 100% কনফিডেঞ্চত জানে, সেইখিনি প্ৰথমতে কৰক। আৰু যিখিনিত আপোনাৰ অলপ ডাউট আছে সেইখিনি ভাবি চিন্তি লওক। যিহেতু আপোনালোকে জানে নিগেটিভ মাৰ্কছ আছে, গতিকে যধে মধে আপুনি টোক্কা মাৰি নিদিব হা। যিখিনি জানে প্ৰথমতে কৰক। যদি আপোনাৰ মেথছৰ ওপৰত ফুল কনফিডেঞ্চ আছে, প্ৰথমতে মেথছৰ প্ৰশ্নকেইটা কৰি লওক, বা ইংৰাজীত যি পৰ্যায়ে যদি ফুল কনফিডেঞ্চ আছে, যিমান প্ৰশ্ন আছে তাৰ ভিতৰত গোটেইখিনি পাৰিম, সেইটো পাৰ্ট আপুনি প্ৰথমতে কৰি আপোনাৰ মাৰ্কছটো অলপ ছেফ ছাইডলৈ লৈ যাওক। সামৰিছোঁ, ধন্যবাদ।